মই আগৰ পৰাই মই চৰকাৰী চাকৰি মই ব্যৱসায় চৰকাৰী চাকৰি এৰি দিয়াৰ কাৰণে মই নিজে মই স্বাৱলম্বী কৰাৰ কাৰণে মই ব্যৱসায় প্ৰতিষ্ঠা আৰম্ভ কৰিছোঁ। কি ব্যৱসায়? মোৰ ইলেক্ট্ৰনিক আইটেম আছে, মোৰ লাইনৰ বিষয়ে চব আইটেম আছে। সামগ্ৰীসমূহৰ ক্ষেত্ৰত কিবা গ্ৰাহক ৰাইজৰ কাৰণে কিবা সুবিধা দিছে? হয়, মই গ্ৰাহকৰ কাৰণে মই সুবিধা নিশ্চয় দিম। তাৰমানে আপোনাৰ যেখিনি যিটো আমাৰ ইলেক্ট্ৰনিক আইটেমৰ মাল 20%ৰ পৰা 50% মই ৰেহাই মূল্যত দিব পাৰিম ৰাইজক মই। আৰু ইয়াৰ লগত মই হোলচেলো আছে, ৰিটেলো আছে। যিসকল মানুহ আহিব খোজে সেইসকল মানুহৰ লগত মই কৰিব পাৰিম। ইলেক্ট্ৰনিক সামগ্ৰী আৰু অন্য কিবা সামগ্ৰী ইয়াত পোৱা যাব নেকি? আছে, মোৰ তাত আছে। ঘৰুৱা বস্তু যেনেকুৱা আছে, ফেন পাব, চোলা পাব, ৰাইচ কুকাৰ পাব, প্ৰেছাৰ কুকাৰ পাব, এইটো যে বস্তু পাব মোৰ তাত। কোন ঠাইতে ব্যৱহাৰ হৈছে? এইটো মিলপাৰা চক হয়। কি নাম আছে? দোকানখনৰ নাম আছে স্বপ্না ইলেক্ট্ৰনিক, ৰফিকুল ইছলাম। আৰু মোৰ যোগাযোগ যদি কোনোবাই যোগাযোগ কৰিব খোজে তেনেহ'লে মোৰ মোবাইল নম্বৰটো আছে 988638773051। ভৱিষ্যতে দোকানখনৰ জৰিয়তে আৰু কিবা পৰিকল্পনা কৰিছে নেকি? হয়, মই যদি এই ব্যৱসায়খিনি মই কৰিব পাৰোঁ, স্বাৱলম্বী কৰিব পাৰোঁ, তেনেহ'লে মই আৰু দুই এটা ল'ৰাক মই সেনেকুৱা সংস্থাত দিব পৰা সুবিধা আছে, মোৰ সেনেকুৱা আছে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।